হয় মই এই মুহূৰ্তত উপস্থিত আছোঁ জোনাইৰ মালভোগ পথাৰত আৰু আসলে পথাৰ বুলি ক'লে এখন কেনে ছবি ভাহে মনত সেউজীয়া যেটো ক'ব লাগিব ভূইৰ অৱস্থা যি এখন নান্দনিক এটা দৃশ্য যি পথাৰ দেখিব পোৱা যায় সেই দৃশ্যত কিন্তু জোনাইৰ পথাৰত নাই কিয়নো বানে সকলো এফালৰ পৰা যেন টচ টচ কৰিলে সাৰখাৰ কৰিলে খেতিয়কৰ সপোনবোৰ সতীতে দেখুৱাব যেন এখন পথাৰ নহয় মৰুভূমি আৰু এই মৰুভূমিৰ মাজত আছোঁ আমি NKTV ক'ব লাগিব যে জোনাইৰ যি বানৰ পিছত যি এখন প্ৰকৃত ছবি সেই ছবিখন যে দেখুৱাম NKTV দৰ্শকক প্ৰশাসনক দেখুৱাম অসম চৰকাৰক দেখুৱাম আসলে খেতিয়কসকলে যি মনত পুহি ৰখা দুৰ্বল সপোনবোৰ তেওঁলোকৰ যেন এই বানে কেনেকৈ শেষ কৰিবলৈ তাৰ এখন প্ৰকৃত ছবি দেখুৱাম আমি আৰু এটা দৃশ্য দেখুৱাইছোঁ এই যে বালি দেখিছে এই বালি হ'ল চিলা নদীৰ বালি আৰু যি বালি বৰ্তমান এই বাৰিষাৰ প্ৰথমটো বানৰ ফলত পাহাৰীয়া নৈ যি চিলা নদীৰ বলিয়া বানে ইতিমধ্যে মালভোগৰ লগতে ওচৰ যিমানখিনি গাঁও আছে সকলো যেন এই মুহূৰ্তত এখন সেউজীয়া ভূমিৰ পৰা গৈ যেন মৰুভূমি পথাৰলৈ ৰূপান্তৰ কৰিছে এই মালভোগ পথাৰ আৰু এই দৃশ্য আমি দেখো পোনপটীয়া আমি দৃশ্য দেখো আমি আগবাঢ়ি আহিছোঁ ক'ব লাগিব যে কৃষকে যি সপোন দেখিছিলে যে সোণগুটি চপাই ভঁৰালত ৰাখিম আৰু সেই সোণগুটিৰে পৰিয়ালটোক পোহপালন কৰিম বা নিজৰ উপাৰ্জনৰ বাট প্ৰশস্ত কৰিম যেন সকলো যেন আজি এই মুহূৰ্তত ফুটুকাৰ ফেনত পৰিণত হৈছে বানে যেন সকলো সপোন সাৰখাৰ কৰি এই মুহূৰ্তত কৃষকে যেন মূৰে কপালে হাত দিছে মোৰ সৈতে এই গাঁওখনৰ এজন খেতিয়ক আছে দাদা আমি আপোনাৰ ওচৰলৈ আহিছোঁ যিকোনো দুখৰ অৱস্থাত আমি আপোনালোকৰ ওচৰলৈ এই মুহূৰ্তত আহিছোঁ কি ক'ব যে সকলোখিনি শেষ এই মুহূৰ্তত মৰুভূমিৰ মাজত আপোনালোকৰ সপোনৰ কৃষিডৰা আছে কি ক'ব চাওক আমাৰ বাহিৰছিলে নদীৰ পানী প্ৰথম ভানতে আমাৰ খেতিপথাৰ ৰোৱাৰ ধান চব নষ্ট কৰিলে আৰু এইখন আমাৰ খেতিপথাৰ নষ্ট কৰাই নহয় মানে 4 ফুট 5 ফুটলৈকে ভালি পুতাই ৰাখিছে হয় কাৰণ পুনৰ মানে আমাৰ এই ছিজনত খেতি কৰাৰ কোনো সামৰ্থ্য নাই হয় বাবে আমি জনসাধাৰণে দুখ কৰি আছোঁ দুখ বেদনাত আছোঁ আৰু কি কয় আমি জীয়াই থাকিম বুলি আমি চিন্তা কৰি আছোঁ এইকাৰণে আমি সমূহ চৰকাৰক আমি জনাইছোঁ যে আমাক যিকোনো জীয়াই থকাৰ ব্যৱস্থা এটা কৰি দিব বুলি আমাক চৰকাৰলৈ অনুৰোধ জনাইছোঁ দাদা আপোনালোকৰ আমি ইফালে দেখিলোঁ শান্তিপুৰ ফালে চাৰিওফালে পানীৰ মাজত খেতিপথাৰ আৰু আমি আপোনাৰ মালভোগ ফালে আহিলোঁ ইয়াত বালিৰ মাজত খেতিপথাৰ আচলতে আপোনালোকে এই সমস্যাখিনি প্ৰশাসনৰ আগত অৱগত কৰিছে নে কৰা নাই আমি বৰ্তমান এতিয়ালৈকে কৰা নাই বুলি ধৰিব লাগে হয় চাওক আমাৰ স্থানীয় গাঁওবুঢ়া আছে গাঁওবুঢ়াৰ যোগেদি আমি যোগাযোগ কৰিব পৰা যায় অকল আমাৰ বাহিৰছিলে আৰু মালভোগে নহয় আমাৰ কেইবাখন 4-5খন গাঁও ডেমেজ এৰিয়াত পৰি আছে মানে আমাৰ খেতিপথাৰ নষ্ট হৈ আছে বুলি আমি সবকে আমি হেৰি কৰি আছোঁ 4-5খন গাঁও আছে 4-5খন গাঁও গাঁওকেইখন নাম কিন্তু সবকে ক'ব গাঁওখনৰ বাহিৰছিলে মালভোগ আৰু নাহৰছিলে ৰাবাকাটনি বলাই ফাৰ্ম এনেকৈ গৈ আছে একদম হেৰিলৈকে কিবা লোহিজানলৈকে হয় আমাৰ এই চিলাই নদীৰ কিনাৰে চব আমাৰ ডেমেজ হৈ আছে বুলি আমি ৰাইজক জনাইছোঁ বা চৰকাৰক জনাইছোঁ আপোনালোকে যিহেতু খেতিপথাৰখিনি বালি মতে সকলোখিনি ডুবাই বালি পুত খালে পানী শেষ কৰিলে আচলতে বছৰটো কেনেকৈ আপোনালোকে এবাৰ চলিম বুলি চিন্তা কৰিছে সেইটো আমাৰ বিশেষ ব্যৱস্থা বা বিকল্প ব্যৱস্থা নাই বুলি আমি ধৰি আছোঁ আমি কান্দি আছোঁ চকুৰ পানী টুকি আছোঁ আমি কেনেকৈ জীয়াই থাকিম ল'ৰা ছোৱালী কেনেকৈ পোহপাল কৰিম ল'ৰা ছোৱালী কেনেকৈ পঢ়াম আমাৰ কোনো মানে ইয়াত তেনেকৈ সুবিধা নাই মানে হাজিৰা কৰি খাবলৈ সুবিধা নাই তেনে ক্ষেত্ৰত আমি কেনেকৈ জীয়াই থাকিম বুলি চৰকাৰক আমি নিবেদন জনাব বিচাৰিছোঁ অসম চৰকাৰখন বা প্ৰশাসনক আপুনি কি আহ্বান জনাব চাওক আমি জীয়াই থকাৰ মানে কিবা ছিজন সাপেক্ষে ৰবি শস্যৰ কিবা ব্যৱস্থা খেতি কৰিবৰ বাবে ব্যৱস্থা এটা কৰি দিব বুলি চৰকাৰ প্ৰশাসনক বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক আমি অনুৰোধ জনাব লাগিব কঠীয়া বুলিবলৈ কিবা আছেনে এতিয়া বৰ্তমান কঠীয়া বুলিবলৈ একেবাৰে নাপায় পুনৰ এই শালি ধানৰ কঠীয়া বুলিবলৈ একো নাই আৰু কঠীয়া পালে কি হ'ব আমাৰ এই বালিৰ ওপৰত কেনেকৈ ৰুব খেতি এই আমাৰ চিন্তনীয় বিষয় হয় এয়া দৃশ্য আমি মালভোগৰ পৰা দেখুৱাইছোঁ জোনাইৰ বানে ধৰা অঞ্চল যি অঞ্চলত প্ৰতিটো বছৰেই তেওঁলোকে জলাকাল খাইছে বানে কিন্তু এই বেলি বৰ্ষত যি প্ৰথমটো বাৰিষাৰ বানে কিন্তু খেতিয়কৰ সপোন যেন সকলো টচ নচ কৰিলে ঘৰ বাৰীটো আমি ক'বলৈ নাযাওঁ কিন্তু পথাৰৰ যদি কথা ক'ব যাওঁ পথাৰৰ অৱস্থা এই মুহূৰ্তত দেখিলে চকুলো বোৱা এটা দৃশ্য আমি দৰ্শকসকলক আমি দেখুৱাব যত্ন কৰিলোঁ অসম চৰকাৰক আমি এই দৃষ্টিগোচৰ কৰিব যত্ন কৰিছোঁ যাতে এইসকল খেতিয়কৰ আমাৰ সৈতে থকা খেতিয়ক এজন কিন্তু ইয়াত থকা যিসকল খেতিয়ক জড়িত আছে এই সকল খেতিয়কৰ আচলতে সপোনত দিঠক কৰিবৰ কাৰণে চৰকাৰখনে কিছু হ'লেও তেওঁলোক সকাহ দিব লাগে প্ৰশাসনে সকাহ দিব লাগে কিয়নো বছৰি যি ভাত মুঠি তেওঁলোকে ইয়াৰ পৰা উপাৰ্জন কৰিম ভাবিছিলে কিন্তু সকলো যেন সপোন আজি বালিয়ে পুতি পেলালে আৰু সেউজীয়া সপোনক যেন সকলো বালিময় কৰি পেলালে